হেল্ল' বন্ধুসকল, মই ব্লগটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰে আমি মন্দিৰত গৈছিলোঁ, কিন্তু মোৰ কিবা অকণমান প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো দিয়া দেৰি হ'ল। তথাপিও আজি দেখাইছোঁ বাৰু আমি সোমবাৰে কি কি কৰিলোঁ মন্দিৰত যোৱাতে। তাৰপিছত এয়া যিহেতু আমি নেপালত আছোঁ, নেপালৰ ক'ত শিৱ মন্দিৰ আছে ভালদৰে নাজানো, সেয়ে যিহেতু ৰাধা কৃষ্ণ মন্দিৰ আছে ইয়াতে ওচৰত। তাৰপিছত নেপালৰ ইটাৰীৰ তাতে আমি আহিছোঁ। যিহেতু ৰাধা কৃষ্ণ মন্দিৰত শিৱ আছে, শিৱৰ বাবা ভোলেনাথক সেৱা কৰিম বুলি আহিছোঁ ইয়াতে। যিহেতু শাওণ মাহৰ শেষৰটো সোমবাৰ, সেয়েহে আশীষ লওঁ বুলি আহিলোঁ। তাৰপিছত এয়া আমি আহিছোঁ মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ ভিতৰত এয়া ভিতৰৰ পৰিৱেশ, যিহেতু ইয়াতে শিৱ আৰু ৰাধা কৃষ্ণ বেলেগ বেলেগ চব মূৰ্তি আছে, চব ভগৱানৰ মূৰ্তি আছে। সেয়েহে আমি বুজি পোৱা নাছিলোঁ প্ৰথমতে ক'ত কি কৰিব লাগিব। তাৰপিছত ইয়াৰে মানুহ এজনক সুধি আমি ইয়াৰে ক'ত কি দিব লাগে এইবিলাক সুধি লৈ কৰিলোঁ। তাৰপিছত এয়া মূৰ্তিবিলাকৰ সন্মুখত এটা এটা প্ৰসাদ দি যাব দিছে। তাৰপিছত আহি এয়া আমি ভিতৰত শিৱ বাবাক পূজা কৰি লৈ এয়া আমি ফুট ল'ব আহিছোঁ। যিহেতু ফুট দি আছে বাহিৰৰ পিনে, মানে মেইন মন্দিৰটোৰ পৰা অকণমান বাহিৰত, যিহেতু মন্দিৰটো ডাঙৰ তাৰে অলপমান ভিতৰৰ পিনে শিৱ বাবা আছে, তাৰ অকণমান বাহিৰৰ পিনে ফুট দিয়া জেগা। তাৰপিছত ফুটটোত লৈ এয়া ফটো উঠিলোঁ অকণমান। তাৰপিছত ফটো উঠি ইয়াৰ ভিতৰৰ অংশ ভালদৰে দেখাইছোঁ যিহেতু। তাৰপিছত ভিতৰত সেৱা কৰি আমি বাহিৰৰ পিনে আহিলোঁ। যিহেতু হাজবেণ্ডৰ এতিয়া ডিউটিত যাব, সেয়েহে আমি ইয়াৰ পৰা গৈ তাৰপিছত এয়া বাহিৰৰ পিনে ভালদৰে দেখাইছোঁ বাহিৰৰ পৰিৱেশটো। আৰু বাহিৰত আছে নন্দী, সেয়েহে আমি নন্দীকো সেৱা কৰিলোঁ বেলপাত পানী দি। তাৰপিছত কাঢ়ি মেলি ইয়াতে মানুহে কয় নন্দীৰ কাণত হেনো কিবা মাগিলে সফল হয়, সেয়েহে ময়ো অকণমান মাগিলোঁ। তাৰপিছত এয়া আমি যাব ওলাইছোঁ ৰুমত। এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত আহিম।